উপস্থিত সম্মানীয় সাংবাদিক বন্ধুসকল, সম্মানীয় আজি আমাৰ আলোচনা 2026 বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি এনডিএ চৰকাৰ, এই এনডিএ চৰকাৰৰ যে সংকল্প সুৰক্ষিত অসম, বিকশিত অসম আৰু বিশ্বাসৰ অসম গঢ়াৰ স্বাৰ্থত আমি নিৰ্বাচনত অৱতীৰ্ণ হওঁ, তাৰ সংকল্প পত্ৰ উন্মোচনৰ বাবে আমাৰ জনেল যি আমাৰ সংকল্প পত্ৰ উন্মোচন কৰা আমাৰ মাজত উপস্থিত আছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা, অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী সকলো শ্ৰদ্ধা জয়ন্ত গগৈয়ে। গতিকে আজি সংকল্প পত্ৰ উন্মোচনত গোটেইগৰাকী মাননীয় মন্ত্ৰীগৰাকীয়ে সংকল্প পত্ৰ আগতে আমি ফটো এটা মাৰি লওঁ চবে পচন্দ হৈছে, কিন্তু আমি জাষ্ট প্ৰিয় সাংবাদিক বন্ধুসকল, জয়জয়কে মই আপোনালোকে আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোক সকলোৱে জানে যে যোৱাকালি আমাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়াই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত অহা 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচনত আমাৰ দলৰ সংকল্প পত্ৰ গুৱাহাটীৰ পৰা উন্মোচন কৰিছে আৰু অসমৰ বিভিন্ন স্থানত 5টা বিভিন্ন স্থানত ক্ষেত্ৰীয়ভাৱে আমি ইয়াক ৰাইজৰ ওচৰলৈ নিবৰ কাৰণে সংবাদমেল সম্বোধন কৰি আমি ৰাইজৰ মাজলৈ নিয়াৰ চেষ্টা কৰিছো। আজি বঙাইগাঁও নামনি অসমৰ কাৰণে আমি ইয়াত ক্ষেত্ৰীয়ভাৱে এই সংকল্প পত্ৰ ৰাইজৰ মাজলৈ আগবঢ়াই দিছো আৰু এই সংকল্প পত্ৰৰ জৰিয়তে আমি অহা 5টা বছৰত আমাৰ চৰকাৰখনে যদি ৰাইজৰ আশীৰ্বাদ লৈ আমি আমাৰ চৰকাৰ গঠন কৰোঁ, আমি কি ধৰণে কাম কৰিব বিচাৰিছো আৰু ৰাইজৰ আশীৰ্বাদ লোৱাৰ আগতে ৰাইজক আমি আশ্বাস দিব বিচাৰিছো যে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে কি কৰিব খুজিছো। আপোনালোকে জানে যে যোৱা 5টা বছৰ আমাৰ কাৰণে এক উন্নয়ন আৰু বিকাশৰ বছৰ আছিল। 5 বছৰে অসমৰ উন্নয়ন আৰু বিকাশ এই ধৰণে আগবাঢ়ি গৈছিল যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ দৰে সংস্থাইও ভাৰতবৰ্ষৰ ভিতৰত অসমক দ্ৰুততম বিকশিত ৰাজ্য হিচাপে স্বীকৃতি দিবলৈ বাধ্য হৈছিল বা স্বীকৃতি দিছিল। অসমৰ দৰে এখন সৰু ৰাজ্য ভাৰতবৰ্ষত বহুত শক্তিশালী ৰাজ্য বহুকেইখন আছে, অৰ্থনৈতিকভাৱে তেখেতসকল যথেষ্ট শক্তিশালী, অন্যান্য ক্ষেত্ৰতো আগবঢ়া। তথাপিতো এই সকলো ৰাজ্যৰ ভিতৰত আজি অসমে যোৱা 5 বছৰত দ্ৰুততম বিকশিত ৰাজ্য হিচাপে স্বীকৃতি পোৱাটো আমাৰ কাৰণে আছিল গৌৰৱৰ বিষয়। ঠিক তেনেকে অসমখনৰ বিকাশ আৰু উন্নয়নে অকল আমাৰ লক্ষ্য নাছিল, আমাৰ লক্ষ্য আছিল এখন সুৰক্ষিত অসম। অসমখন যাতে চাৰিওদিশৰ পৰা সুৰক্ষিত হ'ব পাৰে, খিলঞ্জীয়া অসমৰ ভূমিপুত্ৰসকলৰ লগতে প্ৰকৃত ভাৰতীয়সকল সদায় সুৰক্ষিত হৈ ৰাখিব পাৰে, তাৰ কাৰণে আমাৰ চৰকাৰে যোৱা 5টা বছৰ সকলো দিশতে কাম কৰিছিল। সেইকাৰণে আমাৰ কথাই লক্ষ্য হ'ল
যে সুৰক্ষিত অসম বিকশিত অসম, অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা। গতিকে আমি অসমখনক সুৰক্ষিত কৰি ৰাখিব বিচাৰো, তাৰ লগে লগে বিকাশ আৰু উন্নয়নো হ'ব লাগিব। আমাৰ চৰকাৰে যোৱা 5টা বছৰত যি সুৰক্ষা বা বিকাশৰ কাম কৰিলে, এই 5টা বছৰত আমি কি সংকল্পৰে আগবাঢ়িছো সেয়া আপোনালোকক অকণমান মই ক'ব বিচাৰিছো। প্ৰথম কথা হ'ল যে আমি আমাৰ জাতিটোৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি যথেষ্ট সচেতনতাৰে কাম কৰিব বিচাৰিছো। যোৱা 5 বছৰত 1.5 লাখ বিঘা ভূমিৰ পৰা আমি বিভিন্ন ধৰণৰ অবৈধ বেদখলকাৰীক আমি উচ্ছেদ কৰিছো। এইবাৰ আমাৰ লক্ষ্য হ'ব যাতে 1 ইঞ্চি মাটিও অবৈধ বেদখলকাৰী হাতত থাকিব নোৱাৰে, তাৰ কাৰণে আমাৰ চৰকাৰখনে কাম কৰিব। প্ৰতিটো সময়তে আমাৰ বনভূমি, আমাৰ সত্ৰৰ ভূমি, আমাৰ ধৰ্মানুষ্ঠানৰ ভূমি, আমাৰ নামঘৰৰ ভূমি, মন্দিৰৰ ভূমি সকলো যাতে অবৈধ বেদখলকাৰীৰ পৰা আমি উচ্ছেদ কৰি আমি সুন্দৰভাৱে ৰাখিব পাৰো, সেই লক্ষ্য আমাৰ থাকিব। ঠিক তেনেদৰে অসমৰ প্ৰতিটো খিলঞ্জীয়া পৰিয়াল আৰু প্ৰকৃত ভাৰতীয় পৰিয়ালসমূহক ভূমিৰ পট্টা দিয়াটো আমাৰ দায়িত্ব হ'ব। আপোনালোকে দেখিছে যে বসুন্ধৰা 3লৈকে, বসুন্ধৰা 1, বসুন্ধৰা 2 আৰু বসুন্ধৰা 3, এই তিনিওটা মিছনৰ জৰিয়তে আমি যথেষ্ট সংখ্যক লোকক, ভাৰতীয় লোকক আমি মাটিৰ পট্টা প্ৰদান কৰিম, খিলঞ্জীয়া মানুহক আমি মাটিৰ পট্টা প্ৰদান কৰিম। সেই ধাৰা অব্যাহত থাকিব যাতে অসমৰ প্ৰতিজন খিলঞ্জীয়া ভূমিপুত্ৰ আৰু প্ৰতিজন প্ৰকৃত ভাৰতীয় আমি হাতত মাটিৰ অধিকাৰ দিব পাৰো, সেয়া আমাৰ লক্ষ্য হ'ব। গতিকে এফালে বেদখলমুক্ত অসম এখন কৰা আৰু এফালে খিলঞ্জীয়া ভূমিপুত্ৰ আৰু প্ৰকৃত ভাৰতীয় নিজৰ মাটিৰ অধিকাৰ দিয়া, এয়া আমাৰ লক্ষ্য হ'ব। আমাৰ চৰকাৰৰ লক্ষ্য হ'ল যে আমি সকলো দিশতে সুৰক্ষিত কৰিব লাগিব। আজি অসমত যোৱা 2019 চনৰ পৰা 12খনকৈ শান্তি চুক্তি কৰা হৈছে। এই শান্তি চুক্তিৰ জৰিয়তে আমি অসমখনত আজি এক শান্তিৰ পৰিৱেশ আহিছে। শান্তিৰ পৰিৱেশ মানে কোনো আন্দোলন নাই, ধৰ্ণা নাই, পিকেটিং নাই, বোমা বাৰুদ নাই, গুলীবৰ্ষণ নাই, এই ধৰণৰ পৰিৱেশলৈ আমি আহিছো। এই পৰিৱেশ আমি ধৰি ৰাখিব লাগিব, এই পৰিৱেশ আমি বিৰাজ কৰাব লাগিব। আৰু সেইকাৰণে শান্তিৰ পৰিৱেশ বিৰাজ কৰোৱাটো আমাৰ চৰকাৰৰ এক মূল লক্ষ্য। আপোনালোকে জানে যে যোৱা 5টা বছৰত গড় হত্যা নিষিদ্ধ কৰি তুলিছে, যাতে অসমৰ গড়কে নহয় সকলোৱে অসমৰ বনভূমি, অসমৰ বনসম্পদ, অসমৰ জীৱ-জন্তু সকলোকে সুৰক্ষিত কৰি ৰাখিব পাৰো, সেয়া আমাৰ চৰকাৰৰ প্ৰকৃত লক্ষ্য। আমাৰ চৰকাৰখনে সুৰক্ষাৰ লগে লগে বিকাশৰ কথাটো আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে ক'বলৈ গৈছে। আজি আপোনালোকক আমি ক'বলৈ পাই আনন্দ অনুভৱ কৰিছো যে আমাৰ অহা 5 বছৰত আমি 5 লাখ কোটি টকাৰ আন্তঃগাঁথনি বিনিয়োগ কৰিব বিচাৰিছো। আমি যাতে আন্তঃগাঁথনি আমাৰ প্ৰয়োজনীয় হ'ব আন্তঃগাঁথনি আমি বনাই দিব পাৰো। যোৱা সময়তো আমি যথেষ্ট আন্তঃগাঁথনি আমি কৰিছো। এইবাৰ আমাৰ চৰকাৰে কৈছে যে 5 লাখ কোটি টকাৰ আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণত আমাৰ গুৰুত্ব থাকিব। আমাৰ যিখন অসম গতিশক্তি মাষ্টাৰ প্লেনৰ জৰিয়তে এই গোটেই 5 লাখ কোটি টকাৰ বিনিয়োগৰ কথা আজি পৰিকল্পনা কৰা হৈছে। আপোনালোকে জানে যে আমাৰ চৰকাৰখনে সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ সমন্যায়িক সংহিতা, যিটো আমাৰ UCC, মানে আমাৰ সকলোৰে কাৰণে সমান আইন, এই ধৰণৰ কথাবিলাক আমাৰ চৰকাৰে চিন্তা কৰিছে। বিশেষকৈ লাভ জেহাদ আৰু লেণ্ড জেহাদৰ ক্ষেত্ৰত যি পৰিৱেশ অসমত এছাম মানুহে কৰিব বিচাৰিছে, তাৰ ওপৰত অসম চৰকাৰে কঠোৰতাৰে কাম কৰিব, যাতে আমাৰ নাৰীসকলক, আমাৰ আই মাতৃসকলক কোনো ধৰণৰ অন্যায় কৰা কাম বা নাৰীসকলক প্ৰলোভনৰ ইত্যাদিৰ মাজে লাভ জেহাদৰ ঘটনা যি ঘটে তাক সম্পূৰ্ণৰূপে নিৰ্মূল কৰা,
আৰু লেণ্ড জেহাদৰ মাজেৰে আমাৰ অধিকাৰ আমাৰ পৰা কাঢ়ি দিব বিচৰাৰ বিপক্ষে আমাৰ চৰকাৰ অত্যন্ত কঠোৰ হ'ব। আজি গুৱাহাটীকে ধৰি গুৱাহাটীৰ ওচৰে পাজৰে চেটেলাইট টাউনশ্বিপ বা এৰ'চিটি নিৰ্মাণকে আদি কৰি বা বিভিন্ন টাউনসমূহ আগবঢ়াই দিয়া আৰবানাইজেশ্যনক আগবঢ়াই দিয়া আমাৰ কাৰণে এই অহা চৰকাৰৰ দিনত আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্য হ'ব। অসমক বানমুক্ত কৰাৰ লক্ষ্যৰে আমাৰ চৰকাৰে যোৱা সময়ত কাম কৰিছিল আৰু এই কাম আমি তীব্ৰ গতিত আগবঢ়াই লৈ যাম যাতে সম্পূৰ্ণ বানমুক্ত অসম এখন কৰিব পাৰোঁ। আজি আপোনালোকে দেখিছে যে যোৱা নিৰ্বাচনৰ আগে আগে আমি কৈছিলোঁ যে আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰিত প্ৰৱৰ্তন কৰিম, কিন্তু আজি 5টা বছৰ সম্পূৰ্ণ কৰাৰ প্ৰাক মুহূৰ্তত আপোনালোকক ক'বলৈ পাই আনন্দ অনুভৱ কৰিছোঁ যে ইতিমধ্যে 1,64,000তকৈ বেছি যুৱক যুৱতীক আমি চৰকাৰী চাকৰিত প্ৰৱৰ্তন কৰিলোঁ, চৰকাৰী চাকৰি দিবলৈ সক্ষম হ'লোঁ, য'ত সম্পূৰ্ণ দুৰ্নীতিমুক্ত স্বচ্ছ আৰু নিকাভাৱে আজি ইয়াত সুন্দৰভাৱে সকলোৱে চাকৰি পাবলৈ সক্ষম হৈছে। অসমৰ নতুন প্ৰজন্মৰ মাজত এক আশাৰ ৰেঙনি আহিছে। তেওঁলোকে বিশ্বাস কৰিব পাৰিছে যে APSC নহয় বা ACS APSৰ চাকৰিয়ে নহয়, সাধাৰণ তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিলৈকে স্বচ্ছতা আৰু দুৰ্নীতিমুক্তভাৱে আমি চাকৰি দিবলৈ সক্ষম হৈছোঁ। এই ধৰণৰ পৰিৱেশে আমাক আনন্দ দিছে আৰু এই ধাৰা অব্যাহত ৰাখি অহা 5 বছৰত আমাৰ চৰকাৰখনে 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ লক্ষ্যৰে চৰকাৰখন আগবাঢ়িছে। আমাৰ চৰকাৰ হোৱাৰ লগে লগে আমি 5 বছৰত অতি কমেও 2 লাখ চৰকাৰী চাকৰি দিয়াৰ কথা আমি চিন্তা কৰিছোঁ। আপোনালোকে জানে যে চৰকাৰী চাকৰিৰে সকলো কৰ্মৰত সংস্থাপন দিয়াটো সম্ভৱ নহয়। এইকাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম নামেৰে এখন আঁচনি আনিছিল, য'ত আমি 5 লাখ টকালৈকে 2 লাখ আৰু 5 লাখ টকালৈকে আমি বিভিন্নজনক অৰ্থ সাহায্য গ্ৰেণ্ট আৰু লোন দি পেলাই আমি তেওঁলোকক সুন্দৰভাৱে সংস্থাপিত হোৱাৰ সুবিধা দিছিলোঁ। যোৱা 5 বছৰত আমি 1 লাখ যুৱক যুৱতীক এই ধৰণৰ সহায় কৰিছিলোঁ। অহা 5 বছৰত আমাৰ লক্ষ্য হ'ব যে 10 লাখ যুৱক যুৱতীক আমি CM বোলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ জৰিয়তে 5 লাখ টকালৈকে অৰ্থ সাহায্য দি তেওঁলোকক সংস্থাপনৰ বাট মুকলি কৰি দিয়া। গতিকে এই ধৰণে আমি সকলো দিশত আমাৰ উন্নয়ন হ'ব আগবঢ়াই নিয়াৰ আমি চেষ্টা কৰিছোঁ। আপোনালোকে জানে যে যোৱা সময়ত আমাৰ চৰকাৰে ৰাজসাহায্যযুক্ত মচুৰ দালি, চেনি আৰু নিমখ 100 টকা দিয়াৰ ব্যৱস্থা কৰিছিল। বিনামূলীয়া চাউল আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো ৰেচন কাৰ্ডতে প্ৰতিটো পৰিয়ালৰ প্ৰতিজন মানুহৰ বিপৰীতে 5 কেজিকৈ দি আছে। সেয়াটো চলিয়ে আছে। তাৰ লগে লগে আমাৰ অসম চৰকাৰেও প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে 1 কেজি চেনি, 1 কেজি দালি আৰু 1 কেজি নিমখ 100 টকাত ৰাজসাহায্যযুক্ত হিচাপে দিছিলে। আৰু এই ধাৰা আমাৰ অব্যাহত থাকিব। তাৰ লগত মিঠাতেলৰ সংযোজন হ'ব। মচুৰ দালি, চেনি, নিমখ আৰু মিঠাতেল আমি ৰাজসাহায্যযুক্ত হিচাপে দিম আৰু অতি দৰিদ্ৰ পৰিয়ালক বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা আমাৰ এই আগন্তুক 5টা বৰ্ষত আমাৰ লক্ষ্য হিচাপে থাকিব, যাতে প্ৰতিটো পৰিয়ালে সুন্দৰভাৱে নিজৰ পৰিয়ালটো চলাবলৈ সক্ষম হয়। প্ৰতিখন জিলাতে আমি একোখনকৈ মেডিকেল কলেজ নিৰ্মাণৰ কথা কোৱা হৈছে। ইতিমধ্যে প্ৰায়ভাগ জিলাতে হৈ আহিছে আৰু যিকেইখন জিলা বাকী আছে প্ৰত্যেক জিলাতে একোখনকৈ মেডিকেল কলেজ, একোখনকৈ বিশ্ববিদ্যালয় আৰু একোখনকৈ ইঞ্জিনিয়াৰিং কলেজ হ'ব লাগিব, যাতে প্ৰত্যেক জিলাৰ ল'ৰা ছোৱালীয়ে সুন্দৰভাৱে বা জিলাত সেই ধৰণৰ শিক্ষাৰ পৰিৱেশ গঢ়ি উঠে, যাতে আমাৰ ল'ৰা ছোৱালীয়ে মেডিকেল পঢ়া, ইঞ্জিনিয়াৰিং পঢ়া, বিশ্ববিদ্যালয়ত পঢ়া ইত্যাদি কামবিলাক সুন্দৰভাৱে হ'ব পাৰে। আৰু এটা কথা আপোনালোকে জানে যে যোৱা সময়ত আমি সম্পূৰ্ণ শিক্ষা বিনামূলীয়া কৰিব বিচাৰিছোঁ। আমাৰ একেবাৰে লোৱাৰ অংগনবাড়ীৰ পৰা UKG, LKGৰ পৰা একেবাৰে আপ টু মাষ্টাৰ ডিগ্ৰী স্নাতকোত্তৰলৈকে
যাতে আমাৰ শিক্ষা বিনামূলীয়া হ'ব পাৰে তাৰ লক্ষ্যৰে আমাৰ চৰকাৰখনে 5 বছৰ কামবিলাক আগবঢ়াই দিব। নিযুত মাইনা, নিযুত বাবু, মুখ্যমন্ত্ৰীৰ অনুপ্ৰেৰণা, জীৱন অনুপ্ৰেৰণা, এই ধৰণৰ সকলো আঁচনি সুন্দৰভাৱে চলি থাকিব, যাতে একেবাৰে অংগনবাড়ী বা LKGৰ পৰা স্নাতকোত্তৰ বা PGলৈকে সুন্দৰভাৱে আমাৰ ল'ৰা-ছোৱালীয়ে বিনামূলীয়া শিক্ষা ল'ব পাৰে। সেই দিশটো আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। আপোনালোকে জানে যে আমাৰ চৰকাৰৰ এখন অত্যন্ত গুৰুত্বপূৰ্ণ আঁচনি আছিল অৰুণোদয়, যি অৰুণোদয় আমাৰ দলৰ আদৰ্শ অন্তত্বয়াৰ লগত সংযুক্ত। সমাজৰ শেষৰজন মানুহক শক্তিশালী কৰা, অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাটো আমাৰ লক্ষ্য। সেই লক্ষ্যৰে আগবাঢ়ি আমি প্ৰায় 40 লাখ আয় মাতৃক 40 লাখ পৰিয়াললৈকে আমি 1250 টকাকৈ প্ৰতিমাহে দি থকাৰ ব্যৱস্থা কৰা হৈছিল। আৰু এইবাৰ সেই লক্ষ্য আগত ৰাখি অতিৰিক্ত আৰু 15 লাখ পৰিয়ালক আমি সামৰি ল'ব বিচাৰিছো। আৰু তাৰ লগে লগে পৰ্যায়ক্ৰমে এই 1250 টকাটোক আমি 3000 টকালৈ আগবঢ়াই দিব বিচাৰিছো, যাতে প্ৰায় অতিৰিক্ত 15 লাখ মানে মোটামুটি 55 লাখ পৰিয়ালক আমি 3000 টকালৈকে সৰ্বোচ্চ দিয়াৰ পৰ্যায়ক্ৰমে দিয়াৰ পৰিকল্পনাৰে আমাৰ এই অৰুণোদয় আঁচনি এক ৰাইজৰ আটাইতকৈ প্ৰয়োজনীয় আঁচনি বা দৰিদ্ৰ পৰিয়ালসকলৰ আটাইতকৈ প্ৰয়োজনীয় আঁচনি হিচাপে যাতে দিব পাৰি, সেই কথাটো আমি লক্ষ্য কৰি ৰাখিছো। আমাৰ ৰাজ্যখনৰ সাংস্কৃতিক সুৰক্ষাই হওক, প্ৰতিটো ক্ষেত্ৰতে আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দিশটোৰ সুৰক্ষাৰ কথা, বা আমাৰ প্ৰতিজন কৃষকলৈকে আমি সম্পূৰ্ণ সুৰক্ষিত কৰি কি ধৰণে কৃষকসকলক প্ৰতিজন কৃষকক উপান্ত কৃষক বা আমাৰ কৃষকসকলক 11,000 টকাকৈ দিয়াৰ যি পৰিকল্পনাৰে আমাক কৃষক মুখ্যমন্ত্ৰীৰ কৃষক সা-সঁজুলি যোজনা এটা কৰাৰ পৰিকল্পনা আগবঢ়া হৈছে, যাতে সকলো কৃষকক আমি আগবঢ়াই দিব পাৰো। কাৰণ কৃষকসকলক আগবঢ়াই দিয়াটো আমাৰ চৰকাৰৰ এক মূল দায়িত্ব। আজি আমি কৃষকসকলৰ পৰা আমাৰ চাউল আমি মানে মিনিমাম ৰেটত আমি ভাল ৰেটত আমি কিনিছিলো, ঠিক তেনেদৰে আমি চাউল আৰু অন্যান্য সৰিয়হ ইত্যাদি আমাৰ যাতে ন্যূনতম বজাৰ মূল্য মানে সিদ্ধান্তমে আৰু চৰকাৰে কিনাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আমি শক্তিশালী কৰি কৃষকসকলে যাতে উপযুক্ত দাম পাব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰাৰ কাৰণে চৰকাৰখনে পৰিকল্পনা কৰিছে, যাতে অহা 5 বছৰত আমি কৃষকসকলক শক্তিশালী কৰিব পাৰো, কৃষকসকলক সুন্দৰ এক ব্যৱস্থাৰ মাজেৰে আগবঢ়াই দিব পাৰো, প্ৰকৃত মূল্য কৃষকসকলে যাতে পায় সেই কথাটোত আমি অত্যন্ত গুৰুত্ব দিব বিচাৰিছো। আমাৰ আপোনালোকে দেখিছে যে যোৱা 5টা বছৰত মাছ মৎস্য উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনে এক বিশেষ ভূমিকা লৈছে। এটা সময় আছিল যে অন্ধ্ৰপ্ৰদেশৰ মাছ নহলে অসম চলিব নোৱাৰিছিল। আজি অসমৰ মৎস্য পালকসকলে অসমক স্বাৱলম্বী কৰিছে। মৎস্য পালনৰ ক্ষেত্ৰত যাতে আমি স্বাৱলম্বী হ'ব পাৰো, স্বাৱলম্বী ইতিমধ্যে হৈছে, তাক আৰু অধিক আগবঢ়াই দিয়াৰ কাৰণে আমি মৎস্য পালকসকলৰ কাৰণে, মীন পালকসকলৰ কাৰণে আৰ্থিক সাহায্য ইত্যাদি আমাৰ পৰিকল্পনাৰ ভিতৰত থাকিব। গতিকে আমাৰ লক্ষ্য হ'ল যে প্ৰতিটো ক্ষেত্ৰতে আমি আমাৰ প্ৰতিটো মৎস্য পালন, খেতি বাতি বা অন্যান্য দুগ্ধ পালন ইত্যাদিৰ ক্ষেত্ৰত আমাৰ সকলো ৰাইজক মানে জড়িত সকলো ৰাইজক যাতে আমি শক্তিশালী কৰিব পাৰো, তেওঁলোকৰ উৎপাদন বৃদ্ধি কৰিব পাৰো আৰু ৰাজ্যখনক আত্মনিৰ্ভৰশীলৰ লগতে আমি বেলেগলৈ ৰপ্তানি কৰিব পৰা প্ৰয়োজন অৱস্থালৈ আহিব পাৰো বা এখন উৎপাদনশীল ৰাজ্য হিচাপে নিজক প্ৰস্তুত কৰিব পাৰো। তাৰ কাৰণে আমাৰ চৰকাৰখনে সুন্দৰভাৱে কাম কৰিব। আমাৰ যি কোচ ৰাজবংশী, টাই আহোম, আদিবাসী তথা চাহ জনগোষ্ঠী, চুতীয়া, মৰাণ আৰু মটক, এই 6টা জনগোষ্ঠীৰ যি জনজাতিকৰণৰ কথা চলি আছে, ইতিমধ্যে আমাৰ মন্ত্ৰীগত পৰামৰ্শ বুলি আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত পঠাইছো আৰু এতিয়া কেনেধৰণে ৰূপায়িত কৰিব পাৰি তাৰ কাৰণে চৰকাৰে এক বিশেষ পদক্ষেপ লৈ কামসমূহ আগবঢ়াই নিয়াৰ চেষ্টা কৰিব। ঠিক তেনেদৰে
আমাৰ অন্যান্য 7টা জনগোষ্ঠীক কেন্দ্ৰীয় OBC তালিকাত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে বিষ্ণুপ্ৰিয়া মণিপুৰী, ভৰ বা ৰাজগড়, নেৱাৰ, ভোজেল, চবৰ, সতনামী আৰু কিৰঞ্চি এই 7টা জনগোষ্ঠীক আমাৰ কেন্দ্ৰীয় চৰকাৰৰ OBC তালিকাত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমাৰ চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰে অনুৰোধ থাকিব আৰু ইয়াক কৰিবৰ কাৰণে চৰকাৰখনে কামসমূহ আগবঢ়াই দিব। 7খন জনজাতীয় স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা দিয়াৰ কাৰণেও আমাৰ চৰকাৰখনে কাম কৰিব। মিচিং, ৰাভা, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, দেউৰী, তিৱা আৰু বড়ো কছাৰী জনজাতিৰ কাৰণে স্বায়ত্তশাসিত পৰিষদসমূহ আমি সাংবিধানিক মৰ্যাদা দিয়াৰ কাৰণে আমাৰ চেষ্টা অব্যাহত থাকিব। জনজাতীয় লোকসমূহ আমাৰ সুৰক্ষা কৰাৰ ক্ষেত্ৰত যি আমাৰ মূল লক্ষ্য, যাতে জনজাতীয় লোকসকলৰ মাতভূমি ইত্যাদিৰ সুন্দৰ সংৰক্ষণ থাকে, এই কথাবিলাক আমি অত্যন্ত গুৰুত্ব সহকাৰে ল'ব বিচাৰিছো। চাহ শ্ৰমিকৰ মজুৰি পৰ্যায়ক্ৰমে যাতে 500 টকালৈ যাব পাৰে তাৰ লক্ষ্য আমাৰ চৰকাৰখনৰ থাকিব। প্ৰত্যেকটো চাহ বাগানৰ এতিয়া আমি কলনীত আমি মাটি প্ৰদানৰ পৰা আৰু চাহ শ্ৰমিকসকলক আমি তেওঁলোকৰ ভূমিৰ অধিকাৰ দিয়াৰ কথা আমাৰ চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে। ভূমিৰ অধিকাৰ পোৱাৰ লগে লগে তাত যাতে সুন্দৰভাৱে তেওঁলোকে গৃহ নিৰ্মাণ কৰিব পাৰে তাৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বাৰা সহায় বা পুৰণা গৃহ মেৰামতিৰ কাৰণে ধন দিয়া বা অন্যান্য যিসমূহ আঁচনি আমাৰ চাহ শ্ৰমিকৰ কাৰণে চলি আছে, প্ৰতিটো আঁচনি সবলীকৰণ কৰি আকৌ চাহ শ্ৰমিকসকলক কেনেকৈ সবলীকৰণ কৰিব পাৰি সেই কথা আমি লক্ষ্য হিচাপে লৈছো। যোৱা সময়ত 20 লাখতকৈ অধিক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে আমি গ্ৰাম্যাঞ্চলৰ দুখীয়া লোকসকলক ঘৰ নিৰ্মাণ বা পকী ঘৰ নিৰ্মাণত সহায় কৰিছো। অহা 5 বছৰত আমাৰ লক্ষ্য হ'ব আৰু অতিৰিক্ত 15 লাখ গৃহ যাতে অসমত থকা প্ৰতিগৰাকী দুখীয়া পৰিয়ালে প্ৰতিটো মানে কেঁচা ঘৰত থকা পৰিয়ালে যাতে পকী ঘৰলৈ আহিব পাৰে তাৰ লক্ষ্যৰে অতিৰিক্ত 15 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনা বা গৃহ নিৰ্মাণৰ লক্ষ্যৰে আমাৰ চৰকাৰে কাম কৰিব বিচাৰিছে। আমাৰ চৰকাৰে শিপিনীসকলৰ ক্ষেত্ৰত 10 লাখ পৰম্পৰাগত শিপিনী নিযুত শিপিনীৰ নাম আঁচনিৰ জৰিয়তে আৰ্থিক সহায় কৰাৰ পৰিকল্পনাৰে আমাৰ চৰকাৰখন কাম আগবঢ়াইছে আৰু 2034 চনৰ ভিতৰত $300 বিলিয়ন ইকনমি বা $300 বিলিয়ন ইকনমিলৈকে নিয়াৰ কাৰণে আজি আমাৰ চৰকাৰখনে পৰিকল্পিতভাৱে সুন্দৰভাৱে কাম কৰাৰ পৰিকল্পনা কৰিছে। গতিকে আমি ঠিক তেনেদৰে স্বাস্থ্য খণ্ডটো এক আমূল পৰিৱৰ্তনৰ লক্ষ্যৰে 50,000 কোটি টকা গড়েৰে অসম স্বাস্থ্য উৎকৰ্ষ অভিযান চলোৱাৰ পৰিকল্পনা কৰা হৈছে, য'ত আমি আমাৰ স্বাস্থ্য কেন্দ্ৰক যথেষ্ট আগবঢ়াই দিব পাৰো। ঠিক তেনেদৰে পৰ্যটন ক্ষেত্ৰখনকো আমি বিশেষভাৱে আগবঢ়াই দিয়াৰ পৰিকল্পনাৰে আমাৰ চৰকাৰখনে এই বছৰ 28 দিনত লক্ষ্য হিচাপে লৈছে। গতিকে প্ৰতিখন চুক্তি আমাৰ যিবিলাক শান্তি চুক্তি হৈছে এই শান্তি চুক্তিবিলাক সময় সাপেক্ষে যাতে ৰূপায়ণ কৰিব পাৰো তাক আমাৰ চৰকাৰে অহা 5 বছৰৰ লক্ষ্য হিচাপে কাম আগবঢ়াব বিচাৰিছে। ক্ৰীড়াৰ ক্ষেত্ৰত সকলো ঠাইতে যাতে জিলা পৰা একেবাৰে সমষ্টি বা তৃণমূল পৰ্যায়লৈকে ক্ৰীড়াৰ আন্তঃগাঁথনি নিৰ্মাণ, ক্ৰীড়াৰ পৰিৱেশ নিৰ্মাণ আমাৰ চৰকাৰৰ এক মূল লক্ষ্য হিচাপে লোৱা হৈছে। আৰু অসম চৰকাৰৰ চাকৰিয়ালসকলক 8ম দৰমহা আয়োগৰ নিয়ম অনুসৰি দৰমহা দিয়ালৈকে সেই ধৰণৰ কাম আমাৰ চৰকাৰখনে কৰিব বিচাৰিছে। ঠিক তেনেদৰে ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে কাম কৰাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। তাত বিধানসভাৰ সচিবালয় মুখ্যমন্ত্ৰীৰ কাৰ্যালয় গৈছে, বিধানসভাৰ সচিবালয়ৰ কাম চলি আছে। তেনেকে বৰাকভেলীৰ উপত্যকাত এটা ছেক্ৰেটেৰিয়েট আমাৰ আৰম্ভ হৈছে, যাতে সাধাৰণ ৰাইজে নিজৰ অভাৱ অভিযোগসমূহ নিজৰ অঞ্চলতে সমাধান কৰাৰ সুবিধা পায়, গুৱাহাটীলৈ সকলোৱে আহি কষ্ট কৰিবলগীয়া নহয়। সেই ধৰণৰ এক পৰিৱেশ ডিব্ৰুগড় আৰু বৰাক উপত্যকাত আচাৰত কৰি আমি এক নতুন পৰিৱৰ্তনৰ দিশে অসমখনক আগবঢ়াব বিচাৰিছো।
তাৰ উপৰিও বিভিন্ন দিশ সামৰি আমাৰ চৰকাৰে যিখিনি কথা কৈছে এই সংকল্প পত্ৰত আছে মই মাত্ৰ মুখ্য বিন্দুকেইটা আপোনালোকৰ সন্মুখত দাঙি ধৰিলো আৰু আমি আশা ৰাখিছো যে আপোনালোকৰ মাধ্যমেৰে অসমৰ জনসাধাৰণলৈ আমাৰ মুখ্যমন্ত্ৰী আমাৰ চৰকাৰ আমাৰ দলটোৱে দিয়া সংকল্প বা আমি কি সংকল্পৰে ৰাইজৰ ওচৰলৈ আহিছো ৰাইজৰ আশীৰ্বাদ বিচাৰিছো এইখিনি আপোনালোকে জনাব বুলি আশা ৰাখিছো আৰু আমাৰ চৰকাৰে যেতিয়া বিশেষকৈ আমাৰ দলটোৱে যেতিয়াই যি কথাই ৰাইজৰ আগত কৈছে তাক পূৰণ কৰি দেখুৱাইছে মই আশা ৰাখিম এই সংকল্পৰে অহা 5 বছৰৰ কাৰণে আমি ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিছো মোৰ বিশ্বাস আছে অসমবাসী ৰাইজে হিয়াৰজাকে আশীৰ্বাদ দিব বিজেপি মিত্ৰ দলৰ নেতৃত্বত আমি বিজেপিৰ নেতৃত্বত আমাৰ মিত্ৰ দলৰ বা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰ আমাৰ হ'ব আৰু এই চৰকাৰত আমি সকলো দিন আমি সকলো জাতি জনগোষ্ঠী সকলো সৰু দল ডাঙৰ সকলোকে আমি একলগ কৰি সুন্দৰভাৱে আগবাঢ়িছো আজি আপোনালোকে দেখিছে যে আমি নিৰ্বাচনতো ভাৰতীয় জনতা পাৰ্টীৰ লগত অসম গণ পৰিষদ তেনেকে বিপিএল দল তাৰ লগে লগে ৰাভা যৌথ সংগ্ৰাম মঞ্চ গণশক্তিকে আদি কৰি সকলো সৰু বৰ দলক আমি একলগ কৰি লৈ এক ৰাজনৈতিক মিত্ৰতাৰে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছো আৰু সম্পূৰ্ণ বুজাবুজিৰ মাজেৰে এক সুন্দৰ সমন্বয়ৰ মাজেৰে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছো আৰু মই আশা ৰাখো যে এই নিৰ্বাচনত আমাক অসমবাসী ৰাইজে আশীৰ্বাদ প্ৰদান কৰিব যাতে আমি আমাৰ সংকল্পসমূহ সিদ্ধিলৈ দিব পাৰো সংকল্প সিদ্ধিলৈ দিয়াটো আমাৰ দায়িত্ব আৰু এই দায়িত্ব পালন কৰিবৰ কাৰণে অসমবাসী ৰাইজে আশীৰ্বাদ কৰিব বুলি আজি মই বঙাইগাঁৱৰ সংকল্প পত্ৰ শুভাৰম্ভণি অনুষ্ঠানত আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছো আৰু সকলোৰে সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিছো ধন্যবাদ যদি আপোনালোকৰ আছে আপোনালোকে সুধিব পাৰে বাকী মই মোটামুটি আমাৰ সংকল্প পত্ৰৰ বিষয়ে আপোনালোকক জনাইছো আমাৰ আমাৰ অসমত ভাৰতবৰ্ষত আয়ুষ্মান ভাৰতৰ যিখন কাৰ্ড মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত হৈছিলে সেই আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ উপৰিও অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো ৰেচন কাৰ্ড থকা পৰিয়াললৈকে আয়ুষ্মান অসম কাৰ্ড তাৰমানে ৰেচন কাৰ্ড থাকিলে 5 লাখ টকাৰ চিকিৎসা সাহায্য পায় আৰু এই চিকিৎসা সাহায্য আমি সকলো ব্যৱস্থাৰ মাজে দিছো কেৱল আগতে প্ৰাইভেট বহুত হস্পিটেলৰ লিষ্টেড আছিলে যিবিলাক হস্পিটেলত লিষ্টেড থকাৰ কাৰণে আমাৰ গভৰ্ণমেণ্ট হস্পিটেলত যিবিলাক সুবিধা আছে সেই সুবিধাবিলাক আমি প্ৰাইভেট হস্পিটেলত দিয়াৰ কোনো কাৰণ নাথাকে মেডিকেল কলেজতে যিটো কাম হয় ডেলিভাৰী এটা বা অন্যান্য সাধাৰণ চিকিৎসাখিনি প্ৰাইভেট হস্পিটেলত কিয় ল'ব লাগে য'ত আমাৰ গভৰ্ণমেণ্টত হয় গভৰ্ণমেণ্টত নথকা সুবিধাখিনি আমি প্ৰাইভেট হস্পিটেলতকে দিছো আৰু য'ত তেনেকুৱা গভৰ্ণমেণ্ট হস্পিটেলৰ অসুবিধা তাত আমি প্ৰাইভেট হস্পিটেল লিষ্ট কৰিছো কিন্তু আগতে যেনেকৈ সকলো প্ৰাইভেট হস্পিটেলতে কৰা হৈছিল সেই ব্যৱস্থাটো আমি মাত্ৰ গভৰ্ণমেণ্ট হস্পিটেললৈকে আনিছো তাক বাদ দি বেলেগ কৰা নাই সম্পূৰ্ণ সুবিধা স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ সুবিধা আছে আৰে অসমৰ গভৰ্ণমেণ্ট হস্পিটেল ভাৰতবৰ্ষৰ ভিতৰতে শীৰ্ষত থকা গতিকে গভৰ্ণমেণ্ট হস্পিটেলত সুবিধা নাইতো আমি সুবিধা বনাম কিন্তু গভৰ্ণমেণ্ট হস্পিটেলত যি চিকিৎসা নহয় সেই চিকিৎসাই আমি প্ৰাইভেট হস্পিটেলত কৰিব লাগিব যিখিনি হয় গভৰ্ণমেণ্ট হস্পিটেলতে কৰিব কাৰণ এইখিনি দুখীয়া মানুহৰ কাৰণে ধনী মানুহৰ কাৰণেতো নহয় তথাপিও আমি কলেজ বা ইউনিভাৰ্চিটি এটা দেখিবলৈ পাওঁ কিবা কিবি এটা ফিজ সিহঁতে কালেক্ট কৰে 1400 টকা বা 1500 টকা দিব লাগে এইটোৰ ক্ষেত্ৰত কি ব্যৱস্থা চাওক এইটো আমাৰ চৰকাৰে সম্পূৰ্ণ বন্ধ কৰি ৰাখিছে কিছুমান কলেজে বা স্কুলে কেতিয়াবা মেগাজিনৰ নামত মানে ইয়াৰলি স্পৰ্টছ এক্টিভিটিৰ নামত এনেকুৱা ধৰণৰ কৰবাত ফিজ লোৱাৰ অভিযোগ আহে অহাৰ লগে লগে আমাৰ চৰকাৰে কিন্তু লগে লগে নিৰ্দেশনা দিয়ে আৰু এনেকুৱা ঘটনা কৰা বহুকেইজন শিক্ষক বা প্ৰধান শিক্ষক বা কলেজৰ হেৰিও মানে ছাছপেণ্ডো হৈছে হেৰিও পাইছে গতিকে এই ধৰণে আমাৰ চৰকাৰে কথা হ'ল কি শিক্ষাটো বিনামূলীয়া
আমি এডমিশ্যন ফিজ ফ্ৰী, এক্সামিনেশ্যন ফিজ ফ্ৰী, অন্যান্য সকলো আনকি নিযুত মইনা নিযুত বাবুৰ জৰিয়তে মাহত ১,১২৫০-২৫০০ টকা দিয়াৰ ব্যৱস্থাও আছে। গতিকে শিক্ষা একেবাৰে অংগনবাড়ীৰ পৰা আপটো ইউনিভাৰ্চিটিলৈকে সম্পূৰ্ণ বিনামূলীয়া কৰাৰ লক্ষ্যৰে আমাৰ চৰকাৰখনে কাম কৰিছে। চাওক, এতিয়া মইতো মোৰ সমষ্টিতে গৰ্ডন স্কুলক মডেল স্কুল বনাইছো, এতিয়া মানুহক এডমিশ্যন দিব পৰা নাই। গতিকে আমি অলপ ৰাইজৰ সচেতন হ'ব লাগিব আৰু অহা বছৰলৈকে আমাৰ লক্ষ্য হ'ব যে এনেকুৱা গভৰ্ণমেণ্ট স্কুলবিলাকক আমি কেনেকৈ মডেল স্কুল বনাব পাৰোঁ। আন্তঃগাঁথনি হৈছে আৰু আজিৰ তাৰিখত খুব ভাল ভাল শিক্ষক আমাৰ স্কুলবিলাকত আছে। গতিকে অকণমান ৰাইজ আৰু সমাজৰ মানুহৰ সচেতনতাৰ প্ৰয়োজন আছে। মই ভাবোঁ যে এনেকুৱা বহু গভৰ্ণমেণ্ট স্কুল আছে যি প্ৰাইভেট স্কুলতকৈ বহু গুণে বেটাৰ। মই মোৰ নলবাৰীতে কৈছোঁ, গভৰ্ণমেণ্ট স্কুলত এতিয়া আমি ল'ৰা ছোৱালীক এডমিশ্যন দিব নোৱাৰোঁ, কিন্তু সেই গভৰ্ণমেণ্ট স্কুলে 5 বছৰ আগত তাত এডমিশ্যন ল'বলৈ মানুহ নগৈছে। সকলোৱে অলপমান যত্ন ল'ব লাগিব আৰু ইয়াত ৰাইজৰো অকণমান দায়িত্ব আছে। নতুন ইণ্ডাষ্ট্ৰিয়েল ষ্টেট বনোৱাৰ কাৰণে পৰিকল্পনা চলি আছে আৰু আমি বহুত নতুন ইণ্ডাষ্ট্ৰিয়েল ষ্টেট নতুনকৈ কিছুমান সীমা মাটি লোৱা হৈছে আৰু নতুন নতুন ইণ্ডাষ্ট্ৰিয়েল ষ্টেট বিশেষকৈ আমাৰ এই পাৰ্টটোত বহুত হ'ব। এইকাৰণে যে এতিয়া বহু ইণ্ডাষ্ট্ৰীয়ে আমাৰ নামনি অসমৰ এই অঞ্চলটোত ইণ্ডাষ্ট্ৰী বনাবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰে, কাৰণ তেওঁলোকে ইয়াতে ইণ্ডাষ্ট্ৰী বনালে অসমৰ বজাৰখনৰ উপৰিও ৱেষ্ট বেংগলৰ বজাৰখন পায়। সেইকাৰণে এই অঞ্চলটো তেওঁলোকৰ প্ৰিফাৰেঞ্চ। সেইকাৰণে মই ভাবোঁ শান্তিৰ পৰিৱেশ আহিছে আৰু পৰিৱেশ অহাৰ কাৰণে এই নামনি অসমৰ এই অঞ্চলত অতি শীঘ্ৰে অজস্ৰ ইণ্ডাষ্ট্ৰী হ'ব। বহিষ্কাৰ কৰা হৈছিল বিজেপি আছিলে, বিজেপি আছিলে, বিজেপি থকা মানুহ কোনোবা ইলেকশ্যন বহিষ্কাৰ কৰি দিছো। এতিয়া আমাৰ বিজেপিৰ মানুহ তেওঁৰ লগত নাই। যোনে যোনে বিজেপিৰ দায়িত্বত থাকি তেওঁৰ লগত থাকিব, তেওঁলোকৰ লগত একে ব্যৱস্থা হ'ব, একে কাৰা ব্যৱস্থা হ'ব। চিন্তা কৰক, কাৰণ NDA পাৰ্টি মানে বিজেপিৰ পাৰ্টি, এইবিলাক তাকে অলপ চলপ কৰে। কিন্তু যোনে কৰিছে, যিজনে কেণ্ডিডেট হৈছে তেওঁক এক্সপেল কৰিছো। এতিয়া তেওঁৰ লগত যোনে ঘূৰা চুৰা কৰি থাকিব, আমাৰ যদি দলীয় সতীৰ্থ কোনোবা যায় বিষয় বাবদ থকা মানুহ, তেতিয়াহ'লে তেওঁৰ ওপৰত চেম একশ্যন। সেইকাৰণে আমাৰ ওচৰত কি আছে সেইখিনি হ'ব, আপোনাৰ নিশ্চিত থাকক। যোন যোন কৰিছে চবৰে হ'ব, কাৰণ কেণ্ডিডেট হ'ল NDA, ইলেকশ্যন খেলিছো আমি NDA। ইয়াত মিত্ৰতাৰ ধৰ্মত যদি কোনোবাই গণ্ডগোল কৰে তাৰ ওপৰত বিজেপি দলে সম্পূৰ্ণ একশ্যন ল'ব। ৰাজনীতিত চিপৰাং বোলা এটা শব্দ থাকে, কিন্তু এই চিপৰাংবিলাক বহুত কামৰ বস্তু নহয়। আপোনালোকে নিশ্চিত থাকক যে বঙাইগাঁও আমি বিপুল ভোটত জিকিম, অভয়পুৰী আমি বিপুল ভোটত জিকিম, চিন্তা কৰিব নালাগে। এতিয়া চাওক, তেওঁক বিজেপি বুলি নকলেও তেওঁৰ কামেই সেইকাৰণে চেষ্টা কৰিব। আমি যে তেওঁ বিজেপি নহয়, তেওঁক এক্সপেল কৰিয়ে বহি দিছোঁ। তেওঁক এক্সপেল কৰা মানে তেওঁ বিজেপি নহয়। আৰু অহা দিনত তেওঁ যদি ভাবিছেও অহা দিনত আৰু তেওঁ বিজেপিলৈ আহিব পাৰিব, এইটো একদম স্পষ্ট। আৰু কাৰণ ইয়াতে AGP কোনো ৰখাব নোৱাৰে, ইয়াত সুন্দৰভাৱে বঙাইগাঁৱত AGP জিকি যাব আৰু জিকি যোৱাৰ লগে লগে গমেই পাব আৰু একশ্যন কি হ'ব। আৰু এতিয়াও আমাৰ একশ্যন ল'বই, কম দিনৰ ভিতৰত যাৰ যাৰ ওপৰত একশ্যন ল'ব লাগে লোৱা হ'ব। আৰু মই আজি এই সম্পৰ্কে আমি কথা পাতিমেই। আমাৰ সকলো দলীয় কাৰ্যকৰ্তাক সম্পূৰ্ণ নিৰ্দেশনা দিয়া হৈছে যে আমাৰ মিত্ৰ দলৰ ধৰ্মৰ ক্ষেত্ৰত যাতে কোনেও ক'তো গাফিলতি নকৰে। ধন্যবাদ। বীৰেন্দ্ৰ আছে।